নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ। আপোনালোক সকলোকে আদৰণি জনাইছোঁ মোৰ চেনেল বিশ্বজিৎ ব্লগ চামলৈ। বন্ধুসকল, বৰ্তমান সময়ত আমাৰ এই অসমখনত বানপানীৰ পৰিস্থিতি কেনেকুৱা হৈ আছে সেই আপোনালোক সকলোৱে জানেই হয়তো। বানপানীয়ে মুহূৰ্তৰ ভিতৰতেই মানুহৰ ঘৰ দুৱাৰ উটুৱাই লৈ গুচি যায় আৰু আমাক একেবাৰে অকলশৰীয়া কৰি তোলে জীৱনটোত। কিন্তু আপুনি জানেনে যে অলপমান সজাগতা আৰু সঠিক প্ৰস্তুতিয়ে এই জৰুৰীকালীন সময়ত আমাৰ আৰু আমাৰ পৰিয়ালৰ জীৱনটো ৰক্ষা কৰিব পাৰে। আপুনি এই উপায়খন পালন কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ব বিচাৰিছোঁ বানপানী অহাৰ আগতে বা বানপানীৰ সময়ত প্ৰতিটো পৰিয়ালে কি কি জৰুৰী সামগ্ৰী এটা নিৰ্দিষ্ট বেগত সাজু কৰি ৰাখিব লাগে তাৰ বিষয়ে। এই বস্তুবোৰক আমি ইমাৰ্জেঞ্চি কিট বুলি ক'ব পাৰোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। বন্ধুসকল, প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে আপোনাৰ পৰিয়ালৰ যিখিনি জৰুৰী নথিপত্ৰ আছে সেই নথিপত্ৰসমূহ, যেনে ধৰক আধাৰ কাৰ্ড, ভোটাৰ আইডি, বেংকৰ পাছবুক, মাটিৰ কাগজ পত্ৰ বা শিক্ষাগত অৰ্হতাৰ আপোনাৰ প্ৰমাণ পত্ৰ, এনেকুৱা ধৰণৰ যিখিনি জৰুৰী কাগজ পত্ৰ সেই কাগজ পত্ৰখিনি আপুনি গোটাই লওক। বানপানীৰ পানী সোমালে এইবোৰ যাতে নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে, গতিকে নষ্ট হৈ নাযায় যাতে, সেইটো কাৰণে আপোনাৰ এইখিনি লোকচান হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি হয়। গতিকে এইখিনি গুৰুত্ব দিব লাগিব। গতিকে এই সকলোবোৰ নথিপত্ৰ এটা ৱাটাৰপ্ৰুফ অৰ্থাৎ পানী নোসোমোৱা প্লাষ্টিকৰ জিপলক বেগত, জিপলক যিটো আমি এনেকৈ চোচা মাৰি দিলে যিটো বন্ধ হৈ যায়, সেই জিপলক বেগত ভৰাই লওক আৰু সদায় নিজৰ ওচৰত এইটো সাজু কৰি ৰাখিব, যাতে প্ৰয়োজন হ'লেই আপুনি বেগটো লৈ এইখিনিৰ পৰা ওলাই যাব পাৰে। দ্বিতীয়তে আহে আমাৰ স্বাস্থ্যৰ কথা। বানপানীৰ সময়ত হঠাতে ডাক্তৰৰ ওচৰলৈ যোৱাটো বহুত কঠিন হৈ পৰে, অহা যোৱাটো অসম্ভৱেই হৈ পৰে প্ৰায়। সেয়েহে ঘৰত এটা ফাৰ্ষ্ট এইড কিট বা প্ৰাথমিক চিকিৎসাৰ বাকচ সাজু কৰি ৰাখক। ইয়াত আপুনি বেণ্ডেজ, ডেটল, তুলা বা বিষনাশক দৰৱ, জ্বৰ চৰ্দি কাহৰ দৰৱ ইত্যাদি আপুনি ৰাখিব পাৰে। আৰু গেছৰ দৰৱো অৱশ্যে ৰাখি ল'ব, কাৰণ প্ৰায় গেছৰ সমস্যা প্ৰায় হৈ যায় বহুতৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, যদি আপোনাৰ ঘৰত কোনোবা বয়োজ্যেষ্ঠ লোক আছে যাৰ ডায়েবেটিছ বা প্ৰেছাৰৰ দৰে এনেকুৱা ধৰণৰ কিবা আছে অসুখ, তেন্তে সেইটো দৰৱ কেতিয়াও নাপাহৰিব। সেইটো দৰৱ সদায় লাগি থাকে, তেনে তেওঁলোকৰ অন্ততঃ 15 দিনৰ দৰৱ এডভান্সকৈ আপুনি কিনি বেগত ভৰাই থৈ দিব। লগতে পানী পৰিষ্কাৰ কৰা ক্লৰিন টেবলেট বা হেলোজেন টেবলেট ৰাখিবলৈ একেবাৰে নাপাহৰিব, কাৰণ বিশুদ্ধ পানী পাবলৈ বহুত টান হৈ পৰে। এইটো টেবলেটে আপোনাৰ পানী বিশুদ্ধ কৰিব পাৰিব। বন্ধুসকল, বানপানীৰ সময়ত চাৰিওফালে কেৱল পানী আৰু পানী ভৰি থাকে, কিন্তু খাবলৈ এটোপাল পানী পোৱাও নাযায়, কাৰণ বানপানীৰ পানী ভীষণ দূষিত হয়। সেয়েহে ঘৰত কেইটামান ডাঙৰ বটলত বিশুদ্ধ খোৱা পানী জমা কৰি ৰাখক। ইয়াৰ লগতে আপুনি ৰান্ধিব নোৱাৰা পৰিস্থিতিৰ বাবে কিছুমান শুকান খাদ্য, চিৰা, মুড়ি, গুড়, বিস্কুট, চাটুগুৰি, এনেকুৱা ধৰণৰ যিখিনি আপুনি পটককৈ খাব পাৰে, সহজতে খাব পাৰে, এনেকুৱা ধৰণৰ শুকান বস্তু ৰাখি থওক। এই খাদ্যবোৰ সোনকালে নষ্ট হৈ নাযায় আৰু ভোকৰ সময়ত আপুনি ইয়াক আপোনাক শক্তিও দিব। বানপানী অহাৰ লগে লগে চৰকাৰী বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিবই, এইটো সকলোৱে জানেই। গতিকে তেনে অৱস্থাত অন্ধকাৰত আপুনি থাকিবলগীয়া হ'ব। এই অন্ধকাৰত থকাৰ এই পৰিস্থিতিত আপুনি কি কৰিব, গতিকে এটা ভাল টৰ্চ লাইট, এক্সট্ৰা বেটাৰী আৰু এটা জৰুৰীকালীন লাইট, ইমাৰ্জেঞ্চি লাইট আপুনি চাৰ্জ কৰি ৰাখিব সদায়। আজিকালি মোবাইলতো আমাৰ সকলো থাকেই বাৰু, তথাপিও মোবাইলটো একেবাৰে জৰুৰী হয়, কাৰণ ইয়াৰ আপোনাৰ উদ্ধাৰকাৰী দল বা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিব পাৰিম আমি ফোনটোৰ জৰিয়তে। গতিকে এটা পাৱাৰ বেংক, যদি সম্ভৱ হয় এটা পাৱাৰ বেংক ৰাখি থ'ব আৰু ফোনটো সদায় সম্পূৰ্ণ চাৰ্জ কৰি প্লাষ্টিকত মেৰিয়াই ৰাখিব। পাৱাৰ বেংকটো চাৰ্জ কৰি প্লাষ্টিকত মেৰিয়াই ৰাখিব, ফোনটোতো আপোনাৰ হাতত থাকিবই, যাতে মোবাইলটো অন কৰি ৰাখিব পাৰি, কেতিয়াও যাতে আপোনাৰ বিপদ নহয় লাইট নাথাকিলেও। বানপানীৰ সময়ত কোনো অনলাইন পে'মেণ্ট বা ATM কাম নকৰিব পাৰে, গতিকে হাতত কিছু পৰিমাণৰ নগদ ধন ৰাখি থ'ব সদায়। ইয়াৰ উপৰিও এটা জুইশলা বা লাইটাৰ আৰু কেইডালমান মমবাতি পাৰিলে আপুনি লগত ৰাখি থ'ব। যেনে ঘৰত যদি সৰু কেঁচুৱা আছে, বাচ্ছা আছে, তেন্তে তেওঁলোকৰ বাবে গাখীৰৰ পাউডাৰ বা ডাইপাৰ ৰাখিবলৈ নাপাহৰিব। আৰু আপোনাৰ বহুমূলীয়া গহনা বা যিকোনো সৰু দৰকাৰী বস্তু সেই জৰুৰীকালীন বেগটোতে আপুনি ভৰাই ল'ব পাৰিব। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই জৰুৰীকালীন এই ইমাৰ্জেঞ্চি বেগটো আপুনি ঘৰত ক'ত ৰাখিব। বহুতৰ অভ্যাস থাকে যে বস্তু আলমাৰীৰ তলত বা ড্ৰয়াৰত সোমাই থৈ দিয়া হয়, কিন্তু বানপানীৰ সময়ত মনত ৰাখিব, আমাৰ কি হয়, পানী সদায় তলৰ পৰাই আহে, পানীটো ওপৰৰ পৰা নাহে, পানী তলৰ পৰা আহিব। গতিকে এই বেগটো সদায় ঘৰৰ আটাইতকৈ ওখ, আপোনাৰ যি ঠাই আটাইতকৈ ওখ তাত ৰাখিবলৈ চেষ্টা কৰিব, পাহৰি নাযাব, এইটো তাতে ৰাখিব। যেনে ধৰক আলমাৰী একেবাৰে ওপৰৰ খাপত,
কোনো ওখ টেবুলৰ ওপৰত বা ওখ চাং যদি আছে, কিছুমান ছানছেট থাকে তাতো থ'ব পাৰে। এনে এটা ঠাইত ৰাখিব যাতে আপোনাৰ ঘৰৰ মানুহ সকলোৱে গম পায় আৰু পানী সোমালে যাতে হুলস্থুল নকৰাকৈ পোনচাৰে আপুনি লগালগ বেগটো হাতত লৈ ওলাই গুচি যাব পাৰে। আৰু এফালে বন্ধুসকল, বিপদৰ সময়ত প্ৰশাসনৰ সহায় ল'বলৈ আপোনাৰ মোবাইলত অসম চৰকাৰৰ এই জৰুৰীকালীন ইমাৰ্জেঞ্চি হেল্পলাইন নম্বৰ এটা সদায় ছেভ কৰি ৰাখিব। যদি আপোনাৰ অঞ্চলত বানপানীৰ বাবে কোনোবা আবদ্ধ হৈ পৰিছে, তেন্তে আপুনি লগে লগে ৰাজ্যিক জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ টোল ফ্ৰী নম্বৰ আছে 1070 বা 1070, অথবা আপোনাৰ জিলা জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 1077 বা 1077, এইকেইটাত আপুনি ফোন কৰিব পাৰিব, কল কৰিব পাৰিব ইয়াত। ইয়াৰ উপৰিও যিকোনো জৰুৰীকালীন সহায়ৰ বাবে আপুনি 112 বা 112 এই নম্বৰটো আপুনি কল কৰিব পাৰে ইমাৰ্জেঞ্চি। এই নম্বৰকেইটা স্ক্ৰীণত আপোনাক মই দেখুৱাই দিছোঁ। আপোনালোকে প্ৰয়োজন হ'লে আপুনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে বা আপোনাৰ ডায়েৰী লিখি ল'ব পাৰিব। বন্ধুসকল, বানপানী যিকোনো সময়তে হঠাতে আহিব পাৰে, সেইটো কোনেও গম নাপায়। সেইটো ভগৱানৰ কথা নিচিনা, এনেকুৱা হৈ পৰিছে, ঘপককৈ আহি যাব পাৰে, কেতিয়া ক'ত কি হৈ যায় ধৰিব নোৱাৰি। গতিকে পলম নকৰি আজিয়েই এটা ডাঙৰ ৱাটাৰপ্ৰুফ বেগ লওক আৰু মই কোৱা এই আটাইকেইটা বস্তু তাত ধুনীয়াকৈ ভৰাই থৈ দিয়ক, ৰেডি কৰি ৰাখক, যাতে আপোনাৰ কোনো বিপদ নহয় আৰু লৰালৰি সময়ত আপোনাৰ চিন্তা কৰিবলগীয়া কোনো কথা নাথাকে। আপোনাৰ এই সজাগতাই আপোনাৰ পৰিয়ালক ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব। আপোনাৰ কমেণ্ট মোৰ বহুমূলীয়া হয়, কাৰণ মই আপোনাৰ কমেণ্ট পালে মই এনেধৰণৰ ভিডিঅ' বনাবলৈ মই আৰু উৎসাহ পাওঁ। আৰু যদি অলপ হ'লেও সহায় হৈছে, তেন্তে বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো আপোনাৰ হোৱাটছআপ গ্ৰুপবোৰত আৰু আপোনাৰ পৰিয়াল তথা বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকো সজাগ হৈ থাকিব পাৰে। ভগৱানে সকলোকে কুশলে ৰাখক, মংগলে ৰাখক, সকলো ভালে থাকক। ধন্যবাদ। জয় আই অসম।